নমস্কাৰ এভৰিৱান আপোনালোক সকলোকে আকৌবাৰ ওয়েলকাম জনাইছো আপোনালোকৰ নিজৰ চেনেল চাই উইথ সিনেমালৈ একচুয়ালি আজি আমি এটা টিজার ৰিভিউ লৈ আহিছো আপোনালোকৰ ওচৰত আৰু ভাবা নাছিলো যে হেনুকা এটা ফ্ৰেঞ্চাইজিৰ পৰা এনেকা এখন মুভি আহি আছে একদম আনএক্সপেক্টেড কনসেপ্ট মানে প্ৰথমতে যেতিয়া ৰুমাৰটো ওলাই আছিল ইমান এটা গুৰুত্ব দিয়া নাছিল কাৰণ আজিকালি যেহেতু মানে কি হয় নতুন কি আজিকালি মুভিবিলাক ৰিলিজ দিয়া কৰিছে তো তাৰে মই ভাবিছো তাকে হিটোৱে ফ্ৰেঞ্চাইজিটো ডাঙৰ কৰি কিনে এটা কিবা এটা বেলেগ থাকে ওলাব তাৰ 5 টাইপ দেখাব আমৰেন্দ্ৰ বাহুবলী মই মুভিৰ নাম কৈ দিও বাহুবলী দা ইটাৰনেল ৱাৰ পাৰ্ট 1 তো ভাবিছিলো যে 5 টাইপ দেখাব আমৰেন্দ্ৰ বাহুবলী ষ্টাৰ্ট হোৱাৰ আগতে কি কি দিব একে সৰুৰ পৰা ডাঙৰ কেনেকৈ হৈছিল গোটেইখিনি অলৰেডি আমাক বাহুবলী দেখাইছে বাট ষ্টিল মানে ভালকে দেখাবলৈ ভাবিছিলো কিন্তু এইখনৰ যোনটো কনসেপ্ট হ'ল এইখন টোটেলি এখন ইউনিক কনসেপ্ট হয় যোনটো আমি নৰ্মেল মানুহৰ ক্ষেত্ৰত আমি ইণ্ডিয়ান মুভি ভিউয়ার্স আমি তো এক্সপেক্ট করা না যায় সাধারণতে আমার এনেকুৱা কনসেপ্ট আমার জাপানিজ বা কোরিয়ান সাউথ কোরিয়ান বা হলিউডৰ পৰা আমি এক্সপেক্ট কৰো এক্স্যাক্টলি এইখনত মানে যোনটো লেভেলৰ এনিমেশন দেখাইছে লগতে যোনটো লেভেলৰ ষ্টৰী দেখাইছে মানে কি কম ইন্ডিয়ান মিথোলজি প্লাস আমাৰ এনিমেশন সো এই এনিমেশন বুলি এই কাৰণে কৈছে বিকজ বাহুবলী এনিমেটেড হৈ কিনে আহি আছে এইবাৰ এনিমেটেড আহি আৰু এলাহুলা এনিমেশন নহয় মানে হলিউডৰ টিম লৈ কিনে এইবাৰ আহিছে আৰু ভয়ংকৰ এনিমেশন কি কম এবাৰ মানে মানুহৰ লগত নাই এবাৰ কাজিয়াখন এবাৰ মানে একদম বেলেগ এটা ৰেলমত গৈছে এবাৰ মানে ইন্দ্ৰৰ লগত কাজিয়া হ'ব বাহুবলীৰ যে এবাৰ ইন্দ্ৰ খাৰাইকে ইন্দ্ৰৰ জায়গা ল'ব নেকি বা এবাৰ ওপৰৰ লগত কাজিয়া হ'ব তো মানে তেনেকুৱা টাইপৰ এটা কনসেপ্ট হ'ব বাকি এনিমেশনটো এনিমেশন খুবেই ধুনীয়া মানে গ্লোবেল লেভেলৰ এনিমেশন হয় আমি যেনেকা স্পাইডাৰম্যান ইনটু দ্য ভাৰ্স এক্ৰছ দ্য ভাৰ্স চাও বা নেটফ্লিক্সত যোনটো আমি দেখা পাইছো এৰকেন বুলি যোনখন এখন সিজন আছে তো এটা আছে তাৰে দৰে এনিমেশন হয় বাট যোনটো এনিমেশন ষ্টুডিও হয় বহুত এটা ভাল খবৰ সেইটো মানে ইণ্ডিয়ান এনিমেশন ষ্টুডিও নহয় তো মানে এক্সপেক্টেশনকে বহুত ভাল কৰিছে আৰু আই গেছ চাগে যিমানে ফ্ৰেঞ্চাইজিটো ডাঙৰ হৈ যাব সিমানে এনিমেশন ভাল হ'ব কিন্তু যোনটো বাহুবলী এন্ট্ৰি দিছে যোনটো তেখেতে কিবৰ তাণ্ডৱ নাচ কৰে এটা বিৰাট ডাঙৰ শিৱলিংগৰ আগত মানে প্ৰিটি মাছ এমেজিং মানে চকুই দি মানে ভাল লাগি যায় এনিমেশন চাই কিনে হিখিনি আৰু আউট অফ নোৱেৰ মানে বাহুবলীৰ সাইডৰ পৰা এইটো বস্তু দেখুৱা এটা মানে একদম আনএক্সপেক্টেড অলৰেডি আমি কলোৱে যে আমি ভাবা নাছিলো কেতিয়াও যে বাহুবলী কোনবাই না আমি এনিমেটেড চাব পাম কাৰণ আমি এইটো লাইভ একচনে ইমান মানে হেয়া আৰু প্লাস ৰিলিজ দিছে অলৰেডি কেইদিনমান আগত দুখন চিনেমা মাৰ্জ কৰাই কিনে সো এইটো বস্তু চাব লগা হ'ব যেহেতু অনলি টিজাৰটোহে যোৱাকালি ৰিলিজ হৈছে আই গেছ ইয়াৰ টিজাৰটো কিন্তু বাহুবলী সিনেমাখনৰ টাইমত দিব বলে কিন্তু নিদিয়াকে পাৰিলে হয় ইউটিউবত দি দিছে এক্স্যাক্টলি আৰু ইন্টাৰেষ্টিং কথা মই অলপমান বাহুবলী মই এনিমেশনৰ যেতিয়া মই অলপমান ৰিচাৰ্চ কৰিলো ষ্টাডি কৰিলো এইখন ডাইৰেক্ট নকৰে এছ ৰাজামৌলী নিজাকে ডাইৰেক্ট নকৰে এইখনৰ এছ ৰাজামৌলী এজ আ প্ৰেজেন্টাৰ হিচাপে আছে জাষ্ট মানে কেৰেক্টাৰ কেইটা ইন্ট্ৰডিউস বা ষ্টৰী অলপমান কিবা আইডিয়া চাইডিয়া দি হিচাপে কৰিছে এইখন ডাইৰেক্ট কৰিব এজন নতুন নহয় ডাইৰেক্টৰ বহুত পুৰণা হয় তেখেতৰ মানে এনিমেশনত বহুত এক্সপেৰিয়েন্স আছে আৰু ইউটিউবত তেখেতৰ এখন শৰ্ট ফিল্ম আছে এনিমেশনৰ এইখন অলৰেডি অস্কাৰ নমিনেটেড হৈছে তো মানে বহুত ডাঙৰ মানে ভাল হাতত আছে এইখন মুভি তো এইখন জাস্টিফাই কৰিব আৰু 2027ত মানে কি কম আৰু সেইটোৱে আৰু এইটো এটা বিৰাট বোল্ড ষ্টেপ আৰু মুভিখন বনাওতে একচুয়ালি টাইমো লৈছে এনিমেটেড মুভি এখন ইমান টাইম লোৱাটো মানে এতিয়া 2025ত কিয় ইমান টাইম লৈছে সেইটোৱে 2025ত মানে টিজাৰ ৰিলিজ কৰিছে 2025ত এতিয়া নৱেম্বৰ পৰিছে মাত্ৰ আৰু এটা মাহ যাবই আছে আৰু সিনেমা ৰিলিজ দিব 2027ত এতিয়া আমাৰ ব্ৰহ্মা যোনখন আমাৰ নতুন ৰামায়ণখন আহি আছে সেইখনে ইমান টাইম লোৱাটো বোলে মানিছো লাইভ একচন মুভি টাইম লাগিব কিন্তু এনিমেটেড মুভি এখন আপোনালোকে ৰিয়েলাইজ কৰিব পাৰে এইটো বস্তু যে তেওঁলোকে কিমান কিনি টাইম ইনভেস্ট কৰিছে মানে সো য'ত আমি এইটো বস্তু জানো য'ত টাইম ইনভেস্ট হৈ থাকে সেই প্ৰজেক্টটো সদায় গ্ৰেণ্ডে হয় মানে বেয়া ফালে নাযায় সাধাৰণতে গতিকে এইটো চাব লগা হ'ব এনিৱেজ লাষ্টলি এটা ইন্টাৰেষ্টিং কথা কওঁ আমাৰ ইণ্ডিয়াত এনিমেশন বহুতে ট্ৰাই কৰিলে বেলেগ ধৰণৰ এনিমেশন মানে মুভি দিব বা সিৰিজ দিব ট্ৰাই কৰিলে বাট মই এটা হাই সাকসেস ৰেট কওঁ আমাৰ ইণ্ডিয়ান এনিমেশনত এইটো হৈছে যে অকল আমাৰ ইণ্ডিয়ান মিথোলজিৰ লগত যদি কানেক্ট কৰি কিনে এখন ইণ্ডিয়ান এনিমেশনৰ কিবা এখন মুভি বনাওক বা সিৰিজ বনাওক এইখন 110% হিট যাব ষ্টাৰ্টিং আমি ৰামায়ণা দা পিকখন দেখা পাইছিলো এইখন বাৰু জাপানিজ আছিল জাপানিজৰ মিলি কিনে বনাইছিল তাৰ নেক্সট আমি দেখা পালো হনুমান বুলি দেখা পালো হটষ্টাৰৰ আছিল এইখনো ভাল সাকসেস সিজনৰ ওপৰত সিজন ওলাই আছে তাৰ নেক্সট দেখা পালো আমি কুৰুক্ষেত্ৰ দেখা পালো কুৰুক্ষেত্ৰখনটো মাইণ্ড ব্লোয়িং হয় কিনুকো এণ্ডিং তাৰ নেক্সট আকৌ আমি দেখা পালো তাৰ আগত দেখা পালো আমি দেখা পালো মহাভাৰত নৰসিংহা এখন নতুনকৈ এখন
চিনেমেটিক ইউনিভাৰ্স এক্সপান্ড হৈ আছে তো ইয়াৰ লগত আমি এতিয়া বাহুবলী দেখা পাম আৰু বাহুবলী এনিমেশনটো এইকেইখনতকে টোটেলি বেলেগ এক্স্যাক্টলি মানে এক্স্যাক্টলি মানুহৰ আই প্লিজিং হ'ব ভাল লাগিব চাই তো হে অলৰেডি ক'লোৱে যে য'ত টাইম ইনভেষ্ট হৈ থাকে সেই প্ৰজেক্টটো বেয়া হ'বই নোৱাৰে কাৰণ টাইম ইজ মানি বুলি কয় আজিকালিৰ দিনত এনিৱেজ আমি এইখিনি ভিডিঅ'টো আৰু ইয়াতকৈ বেছি লম্বা নকৰোঁ যিহেতু টিজাৰ ৰিভিউৱে জাষ্ট আপোনালোকে যদি টিজাৰটো চোৱা নাই নিশ্চয় গৈ কিনে ইউটিউবত চেক আউট কৰক চাই লওক আৰু যোনটো নতুন ছাবস্ক্ৰাইবাৰ হয় তো যোনটো আমাৰ নতুন ভিউৱাৰ হয় আমাৰ চেনেলত কাইণ্ডলি ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়ক তো আপোনালোকে গৈ কিনে টিজাৰটো চাওক আৰু আমাৰ ভিডিঅ'বিলাকো চেক আউট কৰিব পাৰে আমি ঢেৰ ভিডিঅ' বনাইছোঁ আমি ৰৈ ৰৈ বিনালেৰ ওপৰতো ঢেৰখিনি ভিডিঅ' দিছোঁ আপোনালোকে চালে ভাল লাগিব আৰু চাই কিনে কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰক আপোনাৰ সেই ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰতো একো নাযায় ফ্ৰীত ছাবস্ক্ৰাইবটো কিন্তু আমি অলপমান সাহস পাওঁ আৰু নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে আৰু পাৰিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এইখিনিয়ে আশা ৰাখিলোঁ বাই বাই টেক কেয়াৰ গুড নাইট Audio Jungle.